4 নম্বৰ দোকানীয়া গ্ৰেজিং ৰিজাৰ্ভত আৰু দেখা গৈছে যে এই ৰিজাৰ্ভখনত একাংশ লোকে অবৈধভাৱে মাটি দখল কৰি তেওঁলোকে ঘৰ সাজি লৈছে। কেমেৰা পাৰ্চন অমল আছক পোনপ্ৰথমে সামগ্ৰিক পৰিৱেশ সেৱা নিউজ লাইভৰ দৰ্শকক দেখুৱাই ল'বলৈ কৈছোঁ। এইখন হৈছে 4 নম্বৰ দোকানীয়া গ্ৰেজিং ৰিজাৰ্ভ। প্ৰয়াত বিষ্ণুৰাম মেধিয়ে গোপালকসকলৰ বাবে প্ৰায় 22,000 বিঘা ভূমি সংৰক্ষণ কৰি ৰাখিছিল আৰু এই সংৰক্ষিত ভূমিত এতিয়া একাংশ লোকে তেওঁলোকে ঘৰ সাজি থাকিবলৈ লোৱাত গোপালকসকল যথেষ্ট তেওঁলোকে শংকিত হৈ পৰিছে। মোৰ লগত স্থানীয় দোকানীয়া গ্ৰেজিং ৰিজাৰ্ভ সুৰক্ষা সমিতিৰ সম্পাদকগৰাকী আছে, তেওঁৰ মুখৰ পৰা জানিব বিচাৰিছোঁ। দাদা, আমি বাৰে বাৰে নিউজ সম্প্ৰচাৰ কৰি আছোঁ, তাৰপিছতো চৰকাৰৰ গা লৰা নাই। আপোনালোকে আহি এইবিলাক দেখুৱাই আছে, আমিও দেখুৱাই আছোঁ, কি ক'ব? চাওক, আপুনি আৰু আমাৰ হাজোৱা আঞ্চলিক ছাত্ৰ সন্থা, পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থা আমাৰ লগত জড়িত হৈ আছে। আমাৰ সাংবাদিক, হাজো সাংবাদিক সন্থা জড়িত হৈ আছে। ধৰক আপুনি বিশেষকৈ আপুনি ওতঃপ্ৰোত হিচাপে জড়িত, আমাৰ লগত জড়িত হৈ আছে। কিন্তু আমি চৰকাৰক দৃষ্টিগোচৰ কৰি আছোঁ। তেখেতসকলে কিন্তু এভেকশ্যনটো কৰি দিয়ে, অলপ এনে লাৰি থৈ গুচি যায়। তেখেতসকলে বেলেগ নাই। যিহেতুকে এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যিহেতুকে বেদখল চৰকাৰী মাটি হওক, PGR হওক, ফৰেষ্ট লেণ্ড হওক, তেখেতে যিহেতুকে বেদখল উচ্ছেদ কৰি আছে। আমাৰো এই 4 নম্বৰ হওক, আমাৰ যিকেইখন আমাৰ PGR আছে, 1 নম্বৰ PGR, 2 নম্বৰ PGR, 3 নম্বৰ PGR, 4 নম্বৰ PGR, দোকনীয়া 2, ৰবিতলাৰ পাম আৰু তপাবৰী, এইকেইখন আমাক বেদখল উচ্ছেদ কৰি দিব লাগে। 96 চনত আমি বেদখল এটা হাইকোৰ্ট কৰিছিলোঁ। তেতিয়া আমি তপাবৰী বেদখল উচ্ছেদ কৰিছিলোঁ, আমি ছাত্ৰ সন্থাৰ সহায়ত আৰু আপোনালোকৰ সহায়ত। কিন্তু এতিয়া সেই তপাবৰীখন প্ৰায় নাইকিয়াই কৰি দিলে তেখেতসকলে বেদখল কৰি পেলাই। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰোঁ, তেখেতে এই কামটো তৎক্ষণাতভাৱে বেদখলটো উচ্ছেদ কৰি আমাৰ গোপালকসকলৰ যেন মহৎ উপকাৰ কৰে। আৰু তেখেতক অনুৰোধ কৰিছোঁ, এটা গৰু খুঁটিৰ দৰে প্ৰকল্প বনাই দিয়ক। তেখেতে দলঙৰ কাৰণে এটা টকা চেংচন দিছে, দলংখন বনাই এটা গৰু খুঁটি প্ৰকল্প বনাওক। তেতিয়া আমাৰ খিলঞ্জীয়া মানুহখিনিৰ বহুতো সুবিধা হ'ব। আৰু তেখেতক আৰু এটা অনুৰোধ কৰোঁ, এতিয়া আমাৰ যিজন পণ্ডিতমৰ গাঁওবুঢ়া আছে, সেই গাঁওবুঢ়াজনক অতি সোনকালে ইয়াৰ পৰা আঁতৰক। কাৰণ মণ্ডল তেওঁৰ নাম মুস্তাফা আলী, তেওঁক অতি সোনকালে ইয়াৰ পৰা আঁতৰ কৰক ৰিজাৰ্ভৰ কামৰ পৰা। আমি ডিচিক ইয়াৰ বাবে মেমৰেণ্ডাম দিছোঁ। ডিচি মহোদয়কো অনুৰোধ কৰিলোঁ, আপোনালোকৰ যোগেদি অতি সোনকালে ইয়াৰ পৰা গুচক। কাৰণ তেখেত পণ্ডিতৰ পামৰি, দোকনীয়াত নহয়। দোকনীয়াত আপোনাৰ এটা আমাৰ খিলঞ্জীয়া মানুহ দিয়ক, খিলঞ্জীয়া গাঁওবুঢ়া দি পেলাই কামখিনি এভেকশ্যনটো বেদখল উচ্ছেদ কৰক। আৰু গোপালক আছে ইয়াতে আমাৰ প্ৰায় 1500 গোপালক হ'ব। আৰু বাহিৰতো আছে আমাৰ গোপালক, নাই বুলি আমাৰ 3000 মান এতিয়া গোপালক আছে আমাৰ। গৰু কিমান আছে? গৰু ধৰক 6000ৰো কম নহ'ব আপোনাৰ। আৰু মহো আপোনাৰ 3000 মান হ'ব আপোনাৰ। এইবিলাকৰ কাৰণে শংকা আহি পৰিছে। এইবিলাকে ধৰক ঘাঁহ খোৱাত হেৰি কৰাত বেদখল যেতিয়া কৰে, তেতিয়াই ধৰক ঘাঁহ খাব নোৱাৰে তেওঁলোকে, মহবিলাকে গৰুবিলাকে লৈ বান্ধি থ'ব লাগে আপোনাৰ। আৰু কেতিয়াবা ধৰক কিছুমানে যাই পেলাই ধমকি দিয়ে, খেতিত আহিলে ধৰক পইচা লয়, হেৰি কৰে। এইবিলাক বন্ধ কৰিব লাগে। আৰু আমাৰ ৰিজাৰ্ভৰ মাটিখিনি মুখ্যমন্ত্ৰী মহোদয় অতি সোনকালে আমাক ওলাই দিব লাগে। আমাৰ এতিয়া চৰণীয়া পথাৰ হৈ থকা নাই, এতিয়া একাংশ লোকে বেদখল কৰিছে। মোৰ লগত ছাত্ৰ সন্থাৰ নেতাসকল আছে, তেওঁলোকৰ মুখৰ পৰা জানিব বিচাৰিছোঁ, কি ক'ব এতিয়া এই দোকানীয়া গ্ৰেজিং ৰিজাৰ্ভত একাংশ লোকে অবৈধভাৱে ঘৰ সাজি লৈছে। আমি হাজো অঞ্চলিক ছাত্ৰ সন্থাৰ পশ্চিমবংগ ছাত্ৰ সন্থাই বিগত বছৰ ধৰি আমি এই গ্ৰেজিং ৰিজাৰ্ভৰ বিৰুদ্ধে আমি আন্দোলন কৰি আহিছোঁ। আৰু আমি জনাত 10 চনত আৰু 17 চনত ইয়াৰ উচ্ছেদো হৈছিল। সেই টাইমত আমি আঞ্চলিক সাধাৰণ সম্পাদক আছিলোঁ। তেতিয়া ইয়াৰ পৰা উচ্ছেদ হৈ বহুখিনি মানুহ ইয়াৰ পৰা, কিন্তু কোন চামে ইয়াত মানুহ কেনেকৈ আহি ইয়াত ভৰ্তি হৈ থাকে, এই প্ৰশাসনে এদিনেই আহিব, কিন্তু তাৰপিছতে কিছুমান মানুহ ষড়যন্ত্ৰ কৰি ইয়াত মানুহ বহাৰ চেষ্টা কৰি থাকে। আমি প্ৰশাসনক এইটোৱে ক'ম যে উচ্ছেদ হ'লে নহ'ব, কিছুমান প্ৰকল্প স্থায়ী সমাধান এটা বিচাৰিছে। এইগৰাকী নেতাই স্থায়ী সমাধান বিচাৰিছে। মোৰ লগত প্ৰাক্তন আছু নেতা আছে, তেওঁৰ মুখৰ পৰা জানিব বিচাৰিছোঁ, কি ক'ব? আমাৰ
হাজোৰ এখন উল্লেখনীয় গেজিং ৰিজাৰ্ভ দক্ষিণৰ গেজিং ৰিজাৰ্ভ আৰু এই গেজিং ৰিজাৰ্ভ 1952 চনতে সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে হাজো অঞ্চলৰ গোপালকসকলৰ কাৰণে 22,000 বিঘা ভূমি সংৰক্ষণ কৰিছিলে কিন্তু দুখ লগা বা পৰিতাপৰ কথাটো হ'ল যে বৰ্তমান সময়ত আমাৰ খিলঞ্জীয়াৰ হাতত সেই 22,000 বিঘা 10,000 বিঘাও ভূমিও নাই গতিকে আমি আজি ইয়াত এটা আমাৰ গেজিং ৰিজাৰ্ভ সংৰক্ষণ সমিতিয়ে হওক বা আছুৰ প্ৰতিনিধি দল এটা ইয়াত আমি পৰিদৰ্শন কৰিছোঁ আপোনাক ধন্যবাদ জনাইছোঁ